নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ ডিচেম্বৰ মাহটোত অৰ্থাৎ বছৰৰ অতি শেষৰ মাহটোত কন্যা ৰাশিৰ ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে এই মাহটো কেনেকুৱা হ'ব, ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, নে আমি নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব। সেয়েহে আপোনাৰ ৰাশি আৰু ৰাশিৰ ওপৰত বিভিন্ন গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ আৰু গতিবিধিৰ ওপৰত বিবেচনা কৰি এই ডিচেম্বৰ মাহটোত মাহেকীয়া ৰাশিফলৰ সঠিক মূল্যায়ন কৰা হৈছে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে, যাতে আপুনি সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। এই ভিডিঅ'ত আমি মাহেকীয়া ৰাশিফল কেনেকুৱা হ'ব সেই বিষয়ে উল্লেখ কৰিছোঁ। ইয়াত আপোনাৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম, স্বাস্থ্যৰ এনেধৰণৰ বিভিন্ন দিশৰ ওপৰত ভিত্তি কৰি এই ডিচেম্বৰ মাহটোত আপোনাৰ ভৱিষ্যতবাণী কেনে হ'ব তাৰেই বিৱৰণ আপোনাক উল্লেখ কৰা হৈছে। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে ডিচেম্বৰ মাহত আপুনি আপোনাৰ ৰাশিফলৰ অনুসৰি কি প্ৰস্তুতি চলাব লাগিব। ইয়াত উল্লেখ কৰা ৰাশিফলৰ যি বৰ্ণন, সেই বৰ্ণন আপুনি খুব ভালভাৱে মন দি শুনক আৰু সেই অনুসৰি আপুনি প্ৰস্তুতি চলাওক। কিন্তু আপোনালোকক এইটো জনাই থোৱা উচিত যে এই ভিডিঅ'ৰ এই যি ৰাশিফলৰ বৰ্ণন, এই বৰ্ণন এক বিশেষ ৰাশিৰ ওপৰত বিশেষভাৱে বিবেচনা কৰি এই ভিডিঅ'টো প্ৰস্তুত কৰা হোৱা নাই, বিশেষকৈ এজন ব্যক্তিৰ হিচাপে নহয়। ইয়াত ৰাশিৰ ওপৰত যি ফলাফল প্ৰভাৱ পৰিব তাৰে বৰ্ণন উল্লেখ কৰা হৈছে। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য জানিব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2024 বৰ্ষৰ ডিচেম্বৰ মাহটোত মাহেকীয়া ৰাশিফলৰ বৰ্ণন আপোনালোকৰ আগত আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। পাৰিবাৰিক জীৱনৰ ফালৰ পৰা এই মাহটো উঠা নমা থাকিব। আপুনি আপোনাৰ মাকৰ সম্পূৰ্ণ সমৰ্থন পাব আৰু তেওঁলোকৰ আশীৰ্বাদ আপোনাৰ ওপৰত থাকিব। পৰিয়ালৰ কোনো সদস্যৰ লগত চোকা শব্দ ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব, নহ'লে আপোনালোকৰ ক্ষতি হ'ব, যিয়ে আপোনাৰ মনক হতাশ কৰি ৰাখিব। আপোনাৰ ভাই ভনীয়ে আপোনাৰ পৰা কিবা এটা আশা কৰিব, কিন্তু সেইফালে আপোনাৰ মনোযোগ কম হ'ব। যদি আপুনি কিছু সময়ৰ বাবে নতুন ঘৰৰ বাবে অপেক্ষা কৰি আছে, তেন্তে এই মাহতো অপেক্ষা কৰিব লাগিব, কাৰণ ইয়াৰ অধিক সময় লাগিব পাৰে। অৱশ্যে ইয়াৰ বাবে আপুনি হতাশ হোৱা উচিত নহয়, কাৰণ আগলৈ কেইমাহমানৰ বাবে অনুকূল হ'ব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। অৰ্থনৈতিকভাৱে এই মাহটোৱে আপোনাৰ বাবে শুভ লক্ষণ কঢ়িয়াই আনিছে আৰু সফলতাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। যদি আপুনি কোনো এলেকাত বিনিয়োগ কৰিছে, তেন্তে আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব আৰু স্তব্ধ হৈ থকা টকাও ঘূৰি আহিব। এই মাহত ব্যৱসায়ীসকলৰ বাবে নতুন চুক্তি হ'ব পাৰে। আপোনালোকৰ ক্ষেত্ৰখনত আপোনাৰ শত্ৰুৰ ওপৰত জয়লাভ কৰিব আৰু কাৰ্যালয়ত উচ্চতা বৃদ্ধি পাব। এই সময়ছোৱাত সকলোৰে আপোনাৰ লগত সুখী হ'ব আৰু লগতে পদোন্নতি পাব পাৰে। সকলোৰে লগত আপোনাৰ আচৰণ কোমল কৰি ৰাখিবলৈ চেষ্টা কৰক। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত ছাত্ৰ ছাত্ৰীসকলে কম কষ্টৰে সফলতা লাভ দেখিবলৈ পোৱা যাব। বন্ধুৰ লগত হাই কাজিয়া হ'ব পাৰে, যিয়ে আপোনাৰ ছবিখনক নেতিবাচক কৰি তুলিব পাৰে। গতিকে কাৰোবাৰ লগত অপ্ৰয়োজনীয়তাৰে বিতৰ্কৰ পৰা আঁতৰি থাকক আৰু বিৰত থাকক আৰু সকলোৰে
সকলোকে সঠিকভাৱে সন্মান কৰক। কলেজত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ জীৱনৰ কাৰোবাৰ সঠিক পথ প্ৰদৰ্শন লাভ কৰিব, যিয়ে ভৱিষ্যতক উজ্জ্বল কৰি তোলাত অৰিহণা যোগাব। যদি আপুনি চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে এই মাহত আপুনি ইয়াত সফলতা লাভ কৰিব, যাৰ ফলত আপোনাৰ মনটো সুখী হ'ব। কোনো শুভ কামৰ বিষয়ে ৰাজহুৱাকৈ তথ্য দিয়াৰ আগতে ভগৱান হনুমানৰ নাম নিশ্চয়কৈ ল'বলৈ চেষ্টা কৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনি ইতিমধ্যে আপোনাৰ পত্নীৰ সৈতে কোনো ধৰণৰ সংঘাতত পৰিছে বা কিবা এটা ওপৰত বিবাদ হৈ আছে, তেন্তে এই মাহত সেইটো সমাধান হ'ব, যাৰ ফলত দুয়োৰে মাজত পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। এই মাহত আপোনালোকে দুয়োজনেই সুখী হ'ব আৰু দুয়োজনে ইজনে সিজনৰ বাবে বিশেষ কিবা এটা কৰিবলৈ চেষ্টা কৰিব। যদি আপুনি অবিবাহিত আৰু পত্নী বিচাৰি আছে, তেন্তে এই মাহত কোনোবাই আপোনাৰ ওপৰত মন দি থাকিব পাৰে, কিন্তু তেওঁলোকে আপোনাক ক'বলৈ কুণ্ঠাবোধ কৰিব। এনে পৰিস্থিতিত আপোনাৰ চাৰিওফালে চকু ৰাখিব আৰু কাৰোবাক কঠোৰ কথা কোৱাৰ পৰা বিৰত থাকিব। বিয়াৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলৰ কথা ক'বলৈ গ'লে তেওঁলোকে আৰু অলপ সময় অপেক্ষা কৰিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনি বহুদিনৰ পৰা কিছু ৰোগত আক্ৰান্ত হৈ আছিল বা হৈ আহিছে, তেন্তে এই মাহত সজাগ হওক আৰু সময়ে সময়ে চেকআপ কৰি থাকিব। মাহৰ আৰম্ভণি স্বাস্থ্যৰ ক্ষেত্ৰত ইমান ভাল নহয় আৰু যিকোনো গুৰুতৰ ৰোগ হ'ব পাৰে। মানসিকভাৱে আপুনি ভাৰসাম্য ৰক্ষা কৰিব আৰু কোনো সমস্যা নহ'ব। মাহৰ তৃতীয় সপ্তাহত কৰ্মৰ বোজা বৃদ্ধি পাব পাৰে। এনে পৰিস্থিতিত আপুনি আপোনাৰ জীৱন আৰু কামৰ ভাৰসাম্য ৰক্ষা কৰিব লাগিব, নহ'লে হুলস্থুলৰ মৰ্যাদা থাকিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 8 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত ধূসৰ ৰং ব্যৱহাৰ কৰিব পাৰে। কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য, যদি আপুনি শাৰীৰিকভাৱে কিবা খেল খেলে, তেন্তে এই মাহত যত্ন ল'ব, কাৰণ খেলি থাকোঁতে গুৰুতৰ আঘাত আপুনি পাব পাৰে। এনে পৰিস্থিতিত কোনো কাম নকৰিব যিয়ে পিছলৈ গোটেই জীৱনত বিশেষভাৱে ক্ষতিৰ সন্মুখীন হ'বলগীয়া হয়। এই মাহৰ ৰাশিফলৰ বৰ্ণন জনাৰ পিছতো কেইটামান কথা মনত ৰাখিব লাগিব। যিকেইটা কাম কৰিলে আপুনি শাৰীৰিক আৰু মানসিকভাৱে আপুনি অতি সুস্থ হৈ থাকিব আৰু লগতে আহিব লগা সংকট খুব সহজে দূৰ কৰাত সহায় হ'ব। এই 5টা নিয়ম এনেধৰণৰ। 1 নম্বৰ, শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিট ওমকাৰ মন্ত্ৰ, 10 মিনিট কপালভাতি আৰু 10 মিনিট উলম বিলম এই যোগাসন জপ কৰিব লাগিব। ইয়াৰ লগে লগে আপোনাৰ শৰীৰ আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান ধাৰণা কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পায় আৰু দ্বিতীয়তে পিছদিনা আপুনি সতেজ অনুভৱ কৰে। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দত শান্ত সংগীতো শুনিব পাৰি। 3 নম্বৰ হৈছে, প্ৰতি মঙলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো ধৰণৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰ হৈছে, প্ৰতিদিনে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক নিশ্চয়কৈ আহাৰ খুৱাওক। লগতে চৰাই আদিৰ বাবেও খাদ্য বা পানীৰ ঘৰৰ ছালৰ ওপৰত ৰাখিবলৈ চেষ্টা কৰক। এই পৃথিৱীখন যিমান আমাৰ, সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি গুণ পাওঁ আৰু গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হয়। মাজে মাজে চৌপাশৰ
দুখীয়াসকলক উপযুক্তভাৱে সহায় কৰক আৰু ভোকাতুৰক আপুনি খুৱাবলৈ চেষ্টা কৰক। এই আছিল কন্যা ৰাশি ব্যক্তিসকলে এই 2024 বৰ্ষৰ ডিচেম্বৰ মাহটোত লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি এই ভিডিঅ'ৰ তলত আমাক কমেণ্ট কৰি অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ অতি সোনকালে দিবলৈ সকলো সময়তে সাজু আছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।